হাজবেণ্ড আৰু ৱাইফ দুয়োটাই ইনকাম কৰিব লাগে নে নালাগে এই বিষয়ে এইটো ভিডিঅ'ত ডিসকাস কৰিম ওকে সো আপোনালোকে এটা বস্তু অবজাৰ্ভ কৰিছেনে যে আজিৰ পৰা 20-30 বছৰ আগতে প্ৰথম এজন মানুহে ইনকাম কৰিছিলে স্পেশালি মেল খিনে ইনকাম কৰিছিল হাজবেণ্ড খিনে ইনকাম কৰিছিল ৱাইফ খিনে ঘৰ চলাইছিল এই সংখ্যাটো আজিৰ পৰা 20 বছৰ আগত বহুত বেছি আছিল যত কেৱল হাজবেণ্ডে ইনকাম কৰিছিল ৱাইফে ইনকাম কৰা নাছিল তো সিঙ্গেল ইনকামৰ কনসেপ্টটো আগত বহুত বেছি চলিছিল লাষ্ট 20-30 বছৰত সিঙ্গেলৰ পৰা ডুৱেল ইনকামৰ ট্ৰেন্ডটো আহিলে আৰু আজি যদিও বেলেগ ষ্টেটত কৈ আমাৰ অসমত আজিও বহুত কম ষ্টিল এতিয়া স্পেশালি গুৱাহাটী টাইপ বা ভাল ভাল সিটি কেখনত হাজবেণ্ড ৱাইফ দুইটা ইনকাম কৰা ষ্টাৰ্ট কৰিছে এটা কথাটো হল যে আমি এজন মানুহৰ ইনকামৰ ওপৰত ডিপেন্ডেন্ট হ'ব লাগে নে দুইজনে সমানে ইনকাম কৰিব লাগে আমি ইয়াতে বুজি চাও যেতিয়া আজি পৰা 30 বছৰ আগত 20 বছৰ আগত এজন মানুহে ইনকাম কৰিছিল স্পেশালি আমাৰ দেউতাহঁতে ইনকাম কৰিছিল মায়ে একো ইনকাম কৰা নাছিল সেই সময়ত কিন্তু আমি বহুত বেছি একো প্ৰবলেমত পৰা নাছিলো আমি এজন মানুহৰ ইনকামেৰে আমাৰ ঘৰত টিভি আহিছিল ফ্ৰিজ আহিছিল আমাৰ ঘৰত যেখিনি খোৱা লোৱাত আমি কোনো প্ৰবলেম পোৱা নাছিলো হাস পোছাক মাহে মাহে এতিয়া দৰে কিনা নাছিলো বা তেতিয়া পূজাই বিহুৱে আমি কাপোৰ পাইছিলো লৰা ছোৱালীক স্কুল ফিজ টিউশন ফিজ সেইবিলাকো আমাৰ ওপৰৰ জেনাৰেশ্যনটোৱে খুব ধুনীয়াকৈ দিব পাৰিছিলে ৰাইট আৰু এন্ড অফ দা মান্থ তেওঁলোকে কিছু এটা এমাউন্ট সেভিংসও কৰিব পাৰিছিলে তেওঁলোকৰ যিখিনি ফাইনান্সিয়াল এডুকেশ্যন আছে হেতুৰ ওপৰত বেছ কৰি তেওঁলোকে কৰবাত 2-1 টকা ইনভেস্ট কৰিছিলে ৰাইট এলআইসি হওক সোসাইটি হওক ৰাইট ফিক্সড ডিপোজিট হওক কিন্তু এতিয়া আপুনি যাব এতিয়া যেতিয়া পৰা ডুৱেল ইনকাম ট্ৰেন্ডটো চলিলে হাজবেণ্ড ৱাইফ দুইটা ইনকাম কৰা আৰম্ভ কৰিলে এতিয়া কিন্তু তেওঁলোকৰ ফাইনান্সিয়াল প্ৰবলেম বেছিহে হোৱা আৰম্ভ হৈছে বেছি হোৱা আৰম্ভ হৈছে কাৰণ তেওঁলোকৰ এতিয়া দুইজনৰ ইনকাম যদিও বাঢ়িছে তেওঁলোকৰ খৰচাও বাঢ়ি গৈছে ইনকাম বাঢ়ি গৈছে খৰচা বাঢ়ি গৈছে ফাইনালি তেওঁলোকৰ সেভিংস কমি গৈছে আৰু এটা এনেকুৱা পৰিস্থিতি আহি পৰিছে যে দুইজনে ৰাতিপুৱাৰ পৰা গধূলিকে কেৱল কাম কৰিছে না ফ্যামিলিক পাৰফেক্ট টাইম দিব পাৰিছে না তেওঁলোকে নিজৰ লাইফটোক এটা বেছি হ্যাপিনেস মুডলৈকে নিব পাৰিছে কিয় হৈ আছে এই বস্তুটো তাৰ আগত মই এজন আপোনাক এটা কাপলৰ এক্সাম্পল দিও এটা কাপল বেংগলোৰ গুচি গল হায়াৰ ষ্টাডি কৰিবৰ কাৰণে বেংগলোৰ গুচি গৈ পেলাই তেওঁলোকে ইয়াত যদিও ঘৰত মা দেউতাক আছে লৰা গৈ বেংগলোৰত এষ্টাব্লিছ হল তাত পঢ়িলে তাত চাকৰি কৰিলে তেন্তে বিয়া কৰালে বেংগলোৰৰ ছোৱালী এজনীক বিয়া কৰে তাত তেওঁলোক দুইটানে এষ্টাব্লিছড হৈ গল ইয়াত মাক দেউতাক আছে মাক দেউতাকৰ প্ৰপাৰ্টি আছে সব আছে বাট তাত লৰা এষ্টাব্লিছ হৈ গল বিয়া পাতিলে হাজবেণ্ড ইয়াত দুইটা একে কোম্পানীতে চাকৰি কৰিছিলে আৰু দুইটা খুব বেছি সাকসেসফুল ওকে দুইটা বিয়া হল যেতিয়া বিয়া হোৱাৰ পাছত লৰাজনৰ ইনকাম অলমোস্ট 1.5 লাখ টকা আৰু ৱাইফজনৰ ইনকাম অলমোস্ট 1,20,000 টকা তাৰ মানে দুইজনে মিলি পেলে 2 লাখ অলমোস্ট 70,000 টকা ইনকাম কৰিছে আৰু আপোনাৰ ডিফাৰেন্টলি আপুনি ফিল কৰিছে ইটস এ ডিসেন্ট এমাউন্ট 2,70,000 টকা এটা ভাল ইনকাম বাট তেওঁলোকে মোৰ লগত কনসাল্ট কৰিছিল যে তেওঁলোকক ভিখন ফাইনান্সিয়াল ক্ৰাইচিছত সোমাইছে তেওঁলোকৰ ৰিলেশনশিপটো বহুত বেছি সাফাৰ কৰিছে তেওঁলোকৰ ষ্ট্ৰেছ লেভেল বহুত বেছি বাঢ়ি গৈছে যেতিয়া মই বুজিলো যে কিয় বাঢ়িলে ইমান ধুনীয়া ইনকাম কৰাৰ পাছত তেতিয়া হে ইয়াৰ আসল উত্তৰটো আহিল চাওক ইয়াৰ প্ৰথম কি হ'ল তেওঁলোকে যেতিয়া দুইটাই বিয়া হ'ল তেতিয়া তেওঁলোকৰ লাগিল যে দুইটাৰে আমাৰ ইনকাম ভাল গতিকে আমি এখন ভাল দামী গাড়ী এফৰ্ড কৰিব পাৰিম ওকে তো তেওঁলোকে এখন ভাল গাড়ী কিনিলে আৰু সেই গাড়ীখনৰ ইএমআই আহিল 40,000 rupees 40,000 টকাৰ তেওঁলোকে এখন গাড়ী কিনিলে তেতিয়া তেওঁলোকে ৰেন্টৰ ঘৰত আছিলে তো কিছু তেওঁলোকে ৰেন্টত যায় কিছু তেওঁলোকৰ গাড়ীখনৰ ইএমআইত যায় বা তথাপিতো তেওঁলোকে দুইজনে খুব ধুনীয়াকৈ সাৰ্ভাইভ কৰিব পাৰি আছিল তেওঁলোকে ভাল ফোন পাৰচেজ কৰা আৰম্ভ কৰিলে কাৰণ ভাল কোম্পানীত চাকৰি কৰে তো তাত তেওঁলোকে অকমান ইএমআই লৈ পেলে দুইটাই ভাল ফোন কিনিলে অকন দুই এটা জায়গা তেওঁলোকে ফুৰিবলৈ গ'ল তেতিয়ালৈকে বিশেষ একো প্ৰবলেম অহা নাছিল বাট তেওঁলোকে তেতিয়া ভাবিলে যে আমি এটা বেবি প্ল্যান কৰিব লাগে আৰু তেওঁলোকে বেবি প্ল্যান কৰাৰ আগত তেওঁলোকে চিন্তা কৰিলে যে আমি যিখন সোসাইটিত থাকো বা আমি যিখিনি মানুহ উঠা বহা কৰো সবৰে নিজা ঘৰ আছে গতিকে আমি আৰু ৰেন্টত নাথাকো আমি এটা নিজা ঘৰ কিনো ইয়াৰ পৰাই তেওঁলোকৰ সপোনটো ডাঙৰ হোৱা আৰম্ভ হ'ল আৰু ঘৰ কিনা প্ল্যান কৰিলে
তেওঁলোকে যেহেতু ভাল কোম্পানীত চাকৰি কৰে ভাল মানুহলৈ উঠা বহা থাকে তো তেওঁলোকে ভাবিলে যে মই মোৰ সন্তানটিক ভাল এডুকেশ্যন দিব ভাল সুবিধা দিব লাগিব গতিকে ঘৰটো অলপ ভাল ল'ম তো তেওঁলোকে এটা ঘৰ পাৰচেজ কৰিলে যিটোৰ প্ৰাইচ অলমোষ্ট 1 কোটি টকা এটা ডুপ্লেক্স ফ্ল্যাট ইন বেংগলোৰ যেতিয়া সেই ঘৰটো পাৰচেজ কৰিলে সেই ঘৰটোৰ ইএমআই আহি গ'ল অলমোষ্ট 90,000 rupees 90,000 টকা ইএমআই আহি গ'ল ষ্টিল তেওঁলোকে ভাবিলে আমি দুইটা ইনকাম কৰোঁ যেটো আমি এখিনি ইজিলি এফৰ্ড কৰিব পাৰিম তো টোটাল তেওঁলোকৰ ইএমআই আহি গ'ল 1,30,000 টকা আৰু ঘৰত যিখিনি চলন্তে খৰচা বাকি যিখিনি তাত তেওঁলোকে চলি আছে দেন দে প্লেন এ বেবি তো তেওঁলোকৰ মাজত এটা বেবি সন্তান আহি গ'ল এটা ল'ৰা জন্ম পালে তেওঁলোক বহুত বেছি ফুৰ্তিত ওকে তো ল'ৰা সন্তানটো যেতিয়া জন্ম হ'ল তো তেওঁলোকে অকমান সেভিংছৰ প্ল্যান কৰিলে ওকে তো তেওঁলোকে অকমান সেভিংছৰ প্ল্যান কৰিলে যে আমি অলপ সেভ কৰিব লাগিব তো তেওঁলোকে সেভিং কৰাৰ গোটেইখিনি প্ল্যান ৰেডি কৰিলে কিন্তু তাৰ এটা সমস্যা আহিল 2 বছৰ পাছত সেই সন্তানটিৰ এটা প্ৰবলেম আহিল প্ৰবলেমটো কি যে সন্তানটিৰ মাত ওলোৱা নাই বছৰ গৈ পেলাই 3 বছৰ পৰিল সন্তানটিৰ মাত ওলোৱা নাই এই 3 বছৰত তেওঁলোকৰ কি চেঞ্জ হ'ল তেওঁলোকৰ গাড়ীৰ ইএমআইটো কন্টিনিউ হৈ আছে ঘৰৰ ইএমআই কন্টিনিউ হৈ আছে তেওঁলোকে যেটো দুইজনে ওয়াৰ্কিং তো বাচ্চাটোক চোৱাৰ কাৰণে তেওঁলোকে দুজন কেয়াৰটেকাৰ ৰাখিব লগা হৈছে ওকে যেটো বাচ্চাটোৰ কথা ওলোৱা নাই মাত ওলোৱা নাই গতিকে তেওঁলোকে বাচ্চাটোক থেৰাপি দিবৰ কাৰণে এটা হাই প্ৰফাইল থেৰাপি চেণ্টাৰ তেওঁলোকক এডমিশন লগাইছে ৰাইট তাৰপিছত দুইজন হাজবেণ্ড ওয়াইফৰ কি হ'ল পোষ্টিং বেলেগ বেলেগ ঠাইত হৈ গ'ল দুজনৰ পোষ্টিং বেলেগ বেলেগ ঠাইত হৈ গ'ল এতিয়া প্ৰবলেমটো আহিল যে তেওঁলোকক এতিয়া এখন গাড়ীৰে নচলে কাৰণ অফিস যাবৰ কাৰণে অসুবিধা হয় তো তেওঁলোকে আৰু এখন সৰু গাড়ী পাৰচেজ কৰিব লগা হ'ল যেতিয়া সৰু গাড়ীখন পাৰচেজ কৰিলে তেওঁলোকৰ আৰু এটা এক্সট্ৰা ইএমআই 15,000 এড অন হৈ গ'ল এতিয়া তেওঁলোকৰ আগতে লাইবিলিটি আছিল 1,30,000 টকা এতিয়া 1,45,000 টকা লাইবিলিটি হ'ল এতিয়া তেওঁলোকৰ নানি খৰচা তেওঁলোকৰ যেটো হোম কেয়াৰটেকাৰৰ খৰচা তাৰপিছত ল'ৰাৰ যেটো থেৰাপি চলি আছে তাৰ খৰচা এই প্ৰবলেম ইয়ালৈকেও চলি থকা নাছিল ইয়ালৈকেও সব বস্তু ঠিকে চলি আছিল তেওঁলোকে ৰাতিপুৱা 8টা বজাত উঠে আৰু গুচি যায় আৰু ৰাতি 8টা বজাত ঘুমায় তো লাইফ চলি আছিল পুৰা বিজি ষ্ট্ৰেছ কামৰ প্ৰেছাৰ ব্লা ব্লা তেতিয়া তেওঁলোকে এবছৰ থেৰাপি কৰিলে আৰু ডক্টৰক সুধিলে যে আমাৰ ল'ৰাটো এতিয়াও কিয় মাতটো ওলোৱা নাই তো তেওঁলোকে ক'লে যে ল'ৰাটোৰ লাইফষ্টাইল দেখিবলৈ একো নাই আমি কামত গুচি যাওঁ 8টা বজাত তেওঁ নানিৰ লগত থাকে আৰু নানিৰ ল্যাঙ্গুৱেজটো অসমীয়াও নহয় তেওঁলোকে বেলেগ ল্যাঙ্গুৱেজ ইউজ কৰে আৰু যেতিয়া খানা খোৱাব হয় টিভিটো দি দিও ফোনটো দি দিও ট্যাবটো দি দিও সেইখিনি দিবলৈ তেওঁলোকে খানা বানা খুৱায় তে ডক্টৰ ক'লে যে যদি আপুনি এনেকৈ ৰাখে আপোনাৰ ডক্টৰ লৰাই কেতিয়াও নৰ্মেল ল'ৰাটাই বিহেভ কৰিবই নোৱাৰিব তাৰ কাৰণে আপুনি তাক স্ক্ৰীন টোটালি জিৰো কৰিব লাগিব আৰু এজ এ পেৰেন্টছ আপুনি তাক অলপ বেছি সময় দিব লাগিব সি যদি মাতৃভাষাটো শুনি নাথাকে মাতৃভাষাটো শিকিব ক'ৰ পৰা যেতিয়ালৈকে তেওঁলোকে অফিসলৈকে ওলাই যায় তেতিয়ালৈকে বাচ্চা এক্টিভে নহয় মৰ্নিং টাইমত আৰু তেওঁলোকে যেতিয়া অফিসৰ পৰা আহি পায় তেতিয়ালৈকে বাচ্চাৰ খুবৰে সময় হৈ যায় তো সেই বাচ্চাখিনি সেই পেৰেন্টছৰ লগত টাইম স্পেন্ড কৰিব পাৰে ক'ত তেতিয়া ডক্টৰে তেওঁলোকক ক'লে যে আপোনালোকে এটা কাম কৰক এজনে জবটো এৰি দিয়ক আৰু আপোনাৰ সন্তানটিক সময় দিয়ক তেতিয়া সন্তানৰ প্ৰবলেমটো সলভ হৈ যাব নাও টেল মি ওয়ান থিং ইজ ইট পসিবল নাও কিয় পসিবল নহয় কাৰণ তেওঁলোকৰ লাইবিলিটিজ অলমোস্ট 2 লাখ ক্ৰছ কৰি গৈছে কাৰণ 40,000 টকা এখন গাড়ীৰ ইএমআই সেকেন্ড গাড়ীখনৰ 15,000 টকাৰ ইএমআই থাৰ্ড তেওঁলোকৰ ঘৰৰ ইএমআই দেন তেওঁলোকৰ নানিৰ খৰচা হাউস হোল্ড খৰচা ঘৰখন চলোৱাৰ খৰচা খোৱাৰ খৰচা বাচ্চাৰ মানে হস্পিটেলিটিৰ খৰচা তো গোটেই মিলি পেলে অলমোস্ট 2 লাখৰ ওপৰত তেওঁলোকৰ মান্থলি খৰচা গুচি যায় আৰু অকল হাজবেণ্ডে ইনকাম কৰে 1.5 লাখ rupees is it possible no now they have to choose one thing তেওঁলোকে ইনকামে কৰি থাকিব না তেওঁলোকে নিজৰ সন্তানটিক ঠিক কৰাৰ কাৰণে অকমান কম্প্ৰমাইজ কৰিব না এটা ইফালে যাব পাৰে না তেওঁ সিফালে যাব পাৰে তেতিয়া তেওঁলোকে মোৰ ওচৰলৈকে আহিছে যে আমি এই জায়গাত আহি ৰৈ গলো আমি ফচি গলো সো এতিয়া হল যে ইয়াত তেওঁলোকে কি ভুল কৰিছে চাও ইয়াত মই এটো নকওঁ যে হাজবেণ্ড ওয়াইফ দুইজনে কাম কৰিব লাগে নে নালাগে ইয়াৰ কথাটো হল যে আমাৰ কাম কৰাৰ মোটিভটো কি আছে আমি এটা এনেকুৱা হয় যেতিয়া আমি হাজবেণ্ড ওয়াইফ দুইজনে ইনকাম কৰা আৰম্ভ কৰো আৰু আমাৰ তাত অলপ বেছি ইনকাম হোৱা আৰম্ভ হয় আমি এটা বস্তুৰ পিছত দৌৰো হেৰি যে এলিজিবিলিটি
কি এলিজিবিলিটি? এলিজিবিলিটি হৈছে হাই সোসাইটিত এন্টাৰ কৰা, এলিজিবিলিটি হৈছে হাই সোসাইটি টাইপ বিহেভ কৰা, এলিজিবিলিটি হয় লাইফষ্টাইলটো ষ্টেণ্ডাৰ্ড কৰা। যেনেকৈ আমি যেতিয়া এটা সিংগল মানুহে ইনকাম কৰোঁ, যদি অকল তেওঁৰ হাজবেণ্ডে ইনকাম কৰিলে হয় 1.5 লাখ টকা ইনকাম কৰিলেহেঁতেন, তেতিয়া তেওঁ ভাবিলে যে 1 কোটি টকাৰ এটা ডুপ্লেক্স মই লোন লৈ পেলাই কৰাটো মোৰ কাৰণে ভুল হ'ব, এইটো ইমান মোৰ কেপেবিলিটি নাই, ইমান মোৰ এলিজিবিলিটি নাই যে এনেকুৱা এটা ঘৰ মই বনাম, গতিকে মই অকণমান নৰ্মেল ঘৰ এটা পাৰচেছ কৰোঁ। অকল তেওঁ ইনকাম কৰিলে তেওঁ ভাবিলে হয় যে এখন কষ্টলি গাড়ী এখন কিনা, এখন লাক্সাৰী কাৰ এখন কিনাটো মোৰ এলিজিবিলিটি নাই, গতিকে মই এখন নৰ্মেল গাড়ী কিনো যাতে আমি অহা যোৱা কৰিব পাৰিম, ৰাইট? কিন্তু যেতিয়া ডুৱেল ইনকাম আহি গ'ল, এটা চিকিউৰিটি আহি গ'ল যে য়েছ তেওঁতো আছে ছাপৰ্টৰ পৰা দুয়োটাই কৰি দিম, তেতিয়া তেওঁলোকে অকণমান অভাৰ বাজেট গুচি গ'ল আৰু গৈ পেলাই তেওঁলোকে এটা এনেকুৱা প্ৰব্লেমত ফচি গ'ল, না তেওঁলোকে ইফালে ওলাব পাৰে না তেওঁ সিফালে ওলাব পাৰে। হাজবেণ্ড ৱাইফ দুয়োটাই ইনকাম কৰা বেয়া কথা নহয়, কিন্তু যদি আপুনি বিচাৰিছে যে হাজবেণ্ড ৱাইফ দুয়োটাই ইনকাম কৰাৰ পিছতো ঘৰখন ভালকৈ চলি থাকক, তেতিয়াহ'লে প্ৰথম কাম, ইনকাম যদিও দুজনে কৰিব, খৰচা কেৱল এজন মানুহৰ ইনকামৰ দ্বাৰা হ'ব লাগে। আপোনাৰ লাইফষ্টাইলটো এজন মানুহৰ ইনকামৰ দ্বাৰা হ'ব লাগে। হাজবেণ্ড ৱাইফৰ যোনে বেছি ইনকাম কৰে তেওঁৰ ইনকামৰ মতেহে ঘৰখন চলিব লাগে। আপোনাৰ লাইফষ্টাইলটো দুইজনৰ যাৰ বেছি ইনকাম তেওঁৰ হিচাপত চলিব লাগে, না কি দুয়োটাৰ সামেশ্যনৰ ওপৰত। যদি আপোনাৰ এটা ইনকামৰ ওপৰত গোটেই ঘৰখন চলে, লাইফষ্টাইলটো চলে, আপোনাৰ EMI আপোনাৰ লোন গোটেই এজন মানুহৰ ইনকামৰ ওপৰত বেছ কৰি চলে, তেতিয়াহ'লে নেক্সট মানুহৰ ইনকামটো টোটেলি ছেভিংছত যাব, প্লাছ কেতিয়াবা যদি ইমাৰ্জেঞ্চি হয় এজন মানুহৰ ইনকাম চ'ৰ্চ বন্ধ হৈ যায়, তথাপিতো আনজনে সেইটোক ইজিলি চলাই নিব পাৰিব। কিন্তু এনেকুৱাটো হ'ব পাৰে যে তেওঁ এতিয়া যিটো কণ্ডিশ্যন আছে, যদি হাজবেণ্ডৰ কিবা এটা এনেকুৱা হৈ যায় যে ইনকাম কৰা তেওঁৰ বন্ধ হৈ যায়, ৱাইফজনে কি কৰিব? ৱাইফজনী গোটেই প্ৰপাৰ্টি বেছি শেষ কৰি দিব লাগিব, ৰাইট? কিন্তু আগতে তেনেকুৱা আছিল যে হাজবেণ্ডে কাম কৰে ৱাইফে কাম নকৰে, কিন্তু হাজবেণ্ডৰ যদি কিবা এটা প্ৰব্লেম হয়, হাজবেণ্ডৰ ডেড হ'ল বা হাজবেণ্ডে কিবা এনেকুৱা হ'ল যে তেওঁ ইনকাম কৰিব নোৱাৰে, ৱাইফজনী ওলাই আহিব পাৰে যে মই টিউশ্যন কৰি হ'লেও, মই কিবা এটা কাম কৰি হ'লেও মই ঘৰখনত ছাৰ্ভাইভ কৰিব পাৰিম। কিন্তু জাষ্ট বিকজ এতিয়া হাজবেণ্ড ৱাইফ দুয়োটা ইনকাম কৰি আছে আৰু দুয়োটাৰ ইনকামৰ ওপৰতে ঘৰখনৰ গোটেই খৰচা চলাই আছে, এতিয়া সেইটো অপশ্যন নাই যে হাজবেণ্ডে নোৱাৰিলে মই চলাব পাৰিম। এতিয়াতো চিটুৱেশ্যন টাফ হৈ গ'ল যে হাজবেণ্ড নোৱাৰিলে মই ফিনিছ। তো যদি আপোনালোক ম্যাৰিড হয় আৰু হাজবেণ্ড ৱাইফ দুয়োটা ইনকাম কৰিছে, তো এই ৰুলটো ফলো ৰাখিব যে যদি দুইজনে ইনকাম কৰিছে, এজনে ইনকাম কৰি আছে 1 লাখ টকা, এজনে ইনকাম কৰি আছে 1.5 লাখ টকা, তেতিয়াহ'লে আপোনাৰ লাইফষ্টাইলটো 2.5 লাখ টকীয়া নহয়, আপোনাৰ লাইফষ্টাইলটো হ'ব লাগিব 1.5 লাখ টকীয়া। বাকী 1 লাখ টকা ইনকামটো কি কৰিব? ইটছ গোজ টু টোটেলি ছেভিংছ। এনেকৈ ছেভ কৰক যাতে আগন্তুক 10-20 বছৰত, আগন্তুক 10 বছৰত আপুনি যদি মাহত 1 লাখকেও ছেভিং কৰে, আগন্তুক 10 বছৰত আপুনি কিমান ছেভিংছ হ'ব ইউ হেভ নো আইডিয়া। ওকে, এতিয়া মই দেখাওঁ যে ধৰক আপুনি এটা এক্সাম্পল লওঁ যে 30,000 আপুনি আপোনাৰ আনজন পাৰ্টনাৰে ইনকাম কৰে, ঠিক আছে? 30,000টো যদি আমি চাওঁ আৰু আমি যাওঁ এজ এ ছেভিংছত, মই ধৰিলোঁ আপুনি ষ্টকত ইনভেষ্ট কৰিছে, অ'কে? আমি SIP কেলকুলেটৰত যাওঁ আৰু আপোনাক মই দেখুৱাওঁ যে আপুনি 30,000কে যদি ছেভ কৰে মাহত কি হ'ব। So suppose 30,000 ইনকাম আৰু 12% ৰিটাৰ্ণ 10 বছৰৰ কাৰণে আপুনি কৰিছে, তো 10 বছৰত আপোনাৰ 36 লাখ ছেভিংছ হ'ব, ৰিটাৰ্ণ পাব 31,21,000, টোটেল আহিব 67,21,000। চ' আগন্তুক 10 বছৰত যদি আপোনাৰ তাত 67 লাখ ৰুপিজ জমা থাকে, আপুনি ভাবক আপুনি লাইফটো কি ধৰণে উদযাপন কৰিব পাৰিব। আৰু মইতো 30,000 ধৰিছোঁ যে যি 30,000 আপোনাৰ চেলাৰী ইনক্ৰিজেই হোৱা নাই আগতে 10 বছৰ, তো চেলাৰী ইনক্ৰিজ হ'ব, ছেভিংছ বাঢ়িব, তো ই এটা সাংঘাতিক ধৰণে ৰিজাল্ট ক্ৰিয়েট কৰিব পাৰে। মাত্ৰ তাৰ কাৰণে আপুনি এটাই কাম কৰিব লাগে, এজনৰ খৰচাত ঘৰখন চলাওক, আনজনৰ ইনকামটোক টোটেলি ইনভেষ্টমেণ্টত লগাওক, ছেভিংছ কৰক, আৰু তেতিয়া আপোনালোকে আগন্তুক 10 বছৰৰ পিছত কিছু লেভেললৈকে ফাইনেন্সিয়েলি ফ্ৰী হ'ব পাৰিব। তেতিয়া আপোনালোকৰ ইচ্ছাৰ বস্তুবোৰ
আপোনালোকে সহজে ল'ব পাৰিব গতিকে মই এইটোৱে ক'ম যে হাজবেণ্ড ওয়াইফ দুয়োজনে কাম কৰাটো ভুল কথা নহয় কিন্তু দুয়োজনৰ খৰচাৰে ঘৰখন চলোৱাটো ফুল সিদ্ধান্ত গতিকে এই সিদ্ধান্তটোক আপুনি কিমান সাপোৰ্ট কৰে আপোনাৰ ইয়াত কি মতামত আছে কমেন্টত জনাব যদি কৰবাত আপোনাৰ লাগে যে মই আপোনাক ভুল এডভাইস দিছো তেতিয়াও জনাব যদি আপোনাৰ লাগে যে সব কাৰেক্ট চলি আছে মই ঠিকই আপোনাক কৈছো তেতিয়াও আপুনি কমেন্টত জনাব ভিডিওটো শেষলৈকে চাবে অশেষ ধন্যবাদ লগ পাম নেক্সট ভিডিওটোলৈকে আজিলৈকে বাই বাই